Hey guys, কি খবৰ সকলোৰে আশা কৰোঁ ভালেই চাগে মোৰটো ভালেই বাৰু ভগৱানৰ আশীৰ্বাদত আৰু এয়া নতুন ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু এতিয়া সময় হৈছে 6টা মান বাজিল আৰু যেহেতু পোহৰ মাহ একেবাৰে ডিচেম্বৰৰ মাহ পুৰা ঠাণ্ডা একেবাৰে একদম বৰ বেছি ঠাণ্ডা আৰু গধূলি কামখিনি হৈ গ'ল চাহ পানী দি থৈ আহিলোঁ খায়ো আহিলোঁ একেবাৰে আৰু এতিয়া অকণমান ৰুমত মানে একদম নিজক টাইম আৰু অকণমান এইখিনি সময়ত 2-1.5 ঘণ্টা এওঁ গৈছে বজাৰত আৰু এতিয়া এইখিনি সময়ত মই অকণমান এফাৰ্মেশ্যন দিম নিজকে আৰু অকণমান মানে কি আপোনাৰ মটিভেশ্যনেল কিছুমান স্পীচ যে থাকে সেইবিলাক লিখিব লাগে বা কাম থাকে অকণমান নিজৰ কাৰণে আৰু সেইবিলাক আৰু সেইখিনি মই কৰিম মানে কি গধূলি সময়খিনি অকণমান নিৰ্জন হৈ থাকে তো মানে বেছি হাল্লা উল্লা নাথাকে বা তেনেকৈ আৰু সেইখিনি সময়ত ভাল লাগে আৰু কিবা এটা মানে কি বহুত বেছি ভাল লাগে আৰু তেনেকৈ আৰু সেইখিনি সময় মই নিজক দিওঁ একেবাৰে চব বাদ দি তেনেকৈ আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাব আৰু চাই ভাল পাব আৰু এতিয়া মই ভিডিঅ' বনাই বনাই অকণমান বাদাম খাইছোঁ মানে কি এইবিলাক খাই হেল্ডি যিহেতু এইবিলাক খাই ভাল লাগে আৰু খাব লাগে আৰু এওঁ আহি পোৱাৰ বজাৰৰ পৰা এওঁ আনি লোকেল মুৰ্গী আৰু লোকেল মুৰ্গী এওঁৱে বনাম বুলি ক'লে মানে কি এওঁৰ বেছি ভাল হয় মানে কি মাংস বুলি ক'লে মাংস মাছটো আৰু এওঁ বনাব ল'লে মই যে বনোৱা যোগাৰ কৰি দিলোঁ আৰু এওঁ বনাইছে আৰু মায়ে বজাৰবিলাক সামৰি আছে তেনেকৈ আৰু একদম লোকেল মুৰ্গী হ'বৰে হ'ল অকণমান পানী দিছে বহুত বেছি পানী দিয়া নাই মানে বহুত বেছি জোলটোও খাব ভাল নাপায় আৰু অকণমান থপথপীয়া মানে গ্ৰেভি কৰি ভাল পায় আৰু তেনেকৈ আৰু এয়া হৈছে নেক্সট ভিডিঅ' মানে কি যোৱাকালি আকৌ ভাত পানী খাই আৰু ৰাতি শুব আহিলোঁ কিন্তু ভিডিঅ' দেখুৱাম আৰু তেনেকৈ আৰু এয়া মই ৰাতিপুৱা 11টামান বজাতে আনিলোঁ ফ্লিপকাৰ্টৰ পৰা এইবিলাক পাৰ্চেল মানে কিবা কিবি আহিয়ে থাকে আৰু মই মানে বহুত বেছি দামৰ বস্তু নিকিনো এইবিলাক মানে সৰু সুৰা আৰু তেনেকৈ আৰু অনলাইনত ভয়ো লাগে জানেনে মানে কি বহুত বেছি তাৰমানে কি দামী হেভি বস্তুবিলাক আনিব তেনেকৈ কি বা আহে তেনেকৈ আৰু তেনেকৈ কিছুমান মই সেনেকৈ বস্তু থ'ব পৰাকৈ টেমা আনিছিলোঁ বহুত বেছি ভাল আৰু আমাৰ ভাৰতীয় কেইদিনকৈ আচাৰ বনাইছে কি একদম লোভনীয় আচাৰ মই খাব নোৱাৰোঁ আৰু আমাৰ ঘৰৰ ফুলৰ বাগিচা শুকাও হৈছে মাত্ৰ আৰু মায়ে বনাইছে গধূলিৰ কাৰণে পিঠা মানে কি এখন এই পিঠা গুড়া আছিলে আলাচালৰ তেনেকৈ পিঠা বনাই থৈ দিছিল আৰু গধূলি টাইমত তেনেকৈ বিস্কুটনো কিমান খাব আৰু বিহু হৈছে যিটো পিঠা চিঠা এইবিলাক খাব লাগে আৰু এনেকৈ পিঠা এখন চিম্পুলকৈ বনাই দিছিলে কম তেল কৰি আৰু তেনেকৈ পিঠা এতিয়া মই চাহ বনাই আছোঁ আৰু তেনেকৈ দিনটো ধুনীয়াকৈ গ'ল আৰু যি পাৰোঁ অকণ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আৰু এয়া চাহ বনাই আছোঁ মানে কি অল ভিডিঅ'টো ভইচ অভাৰ অকণে ক'ৰবাত মই কৈছোঁ মানে কি ভইচ অভাৰটো বেছি ভাল হয় মোৰ মানে এনেকৈ কৈ থাকিব ভাল নালাগে আৰু মোৰ লাজো লাগে অকণমান আৰু গুড়ে মই যিটো চেনিটো এভইড কৰিছোঁ এইকেইদিন নাখাওঁ আৰু তেনেকৈ মই গুড় খাওঁ আৰু গুড় আৰু পিঠা তেনেকৈ মই চাহকাপ মানে কি ফিকা চাহ আৰু আগৰ পৰাই অলপ কেতিয়াবা খাওঁ মোৰ অভ্যাস আছে আৰু কিছুমানেতো একেবাৰে খাব নালাগে আৰু নোৱাৰে তাৰমানে খাব নোৱাৰে ফিকা চাহ মানে কি চেনি নিদিয়া আৰু মই পাৰোঁ গতিকে খাওঁ তেনেকৈ আৰু এয়া এওঁ আহি পলাক অফিচৰ পৰা যেতিয়া আজি অফিচ গৈছিল আৰু এয়া আহি পোৱাৰ পিছত চাহ বিচাৰি নিজে বাকি ল'লে মই মানে নিজে বনাই নিজে কৰি খাই ভাল পায় সকলোখিনি আৰু এয়া তেওঁ বঙাইগাঁৱৰ পৰা আহোঁতে গোল্লা আনিছিলে একেবাৰে ডাঙৰ টেষ্টি আৰু সেয়া আমি খালোঁ আৰু এয়া এইটো হৈছে নেক্সট দিনা ভিডিঅ' আৰু ৰাতি মানে কি ইমান দেখুৱাম সেইকাৰণে ৰাতিপুৱা আৰম্ভ কৰি দিওঁ আৰু এয়া দেউতাই মাছ ৰাখিছিলে আৰু মাছখিনি ধুনীয়াকৈ বিলাহী আলু জালুক দি পেলাই বনোৱা গৈছে একেবাৰে জালুক দি দিছে বিলাহীও দি দিছে কালাৰটো চাওকচোন কি মজা আৰু এয়া শাক ভাজি মোৰ ফেভৰেট শাক ভাজি বহুত বেছি ভাল পাওঁ আগতে নাখাইছিলোঁ এতিয়া ভাল পাওঁ আৰু বতৰটো চাওকচোন পূৰা ৰ'দ দিছে গৰমৰ দিন যেন লাগিছে আৰু আমাৰ ঘৰৰ কাষৰে ল'ৰা এটাই আনিছিলে ভেদাইলতা আৰু ভেদাইলতাৰ ভাবিলোঁ কি পকৰি বনাওঁ মানে কি ভেদাইলতাৰ পকৰিটো খাব লাগে আৰু ভেদাইলতা খাব লাগে বহুত বেছি ভাল আৰু পেটৰ কাৰণে ভাল আৰু তেনেকৈ আৰু মই এয়া বুট তিয়াই থৈ দিছিলোঁ বুটকেইটা মানে কি এই বুট মই তেনেকৈ খাই ভাল নাপাওঁ কাবুলী বুটৰ ডাঙৰটো অকণমান ভাল পাওঁ এইটো সিমান এটা ভাল নাপাওঁ সেইকাৰণে ভাবিলোঁ কি এইকেইটা পকৰাই বনাই দিওঁ তেনেকৈ আৰু এইখিনি বুট দি পেলাই মই তেনেকৈ বেলেগ কেতিয়াবা মই ৰেচিপিটো দিম বাৰু তেনেকৈ আৰু এই ভেদাইলতাখিনি মই নিমখ দি মোহাৰি ল'ম অকণমান সময় তিয়াই থৈ দিম মানে যিহেতু পাতজাতীয় বস্তুটো লতাজাতীয় বস্তু কি থাকে হিচাপ নাই সেইকাৰণে আৰু আঞ্জাখন মোটামুটি হ'লে আৰু এতিয়া ভেদাইলতাৰ পকৰিখন বনাব আছে সেইখিনি মই এতিয়া বনাওঁ আৰু আঞ্জাখন কিন্তু তেওঁৱে বনালে আৰু বহুত বেছি টেষ্টিকৈ বনায় সেইকাৰণে তেওঁৱে বনাব যায় আৰু
এয়া শাক মোৰ ফেভৰেট শাকো হ'লে আৰু তেনেকৈ আৰু দিনতো চুৱেটাৰ মানে কি একদম চুৱেটাৰ এৰিবই নোৱাৰি তেনেকৈ সেইকাৰণে চুৱেটাৰ থাকেই মোৰ সন্ধিয়ালৈকে আৰু এয়া মই ধুনীয়াকৈ পেষ্টটো কৰি লৈছোঁ পিঁয়াজ চিয়াজ জলকীয়া দি অকণমান চাউলৰ গুড়ি দিছোঁ বেচন দিছোঁ বহুত বেছি টেষ্টি লাগে খাই আৰু ইমান বেছি ক্ৰিস্পি হয় মানে একদম আপোনালোকে খাব আৰু তেনেকৈ মই কেতিয়াবা পাৰিলে ৰেচিপিটো দিম বাৰু আৰু এয়া চাওক মানে কি অকণমান দেখাত ক'লা মলা হয় কিন্তু খাই বহুত বেছি ভাল লাগে আৰু বহুত বেছি হেল্ডি হয় তেনেকৈ আৰু এয়া হৈ গ'ল গৰম গৰম পকৰা আৰু ভাতৰ লগত খাব ৰ'ব কিন্তু এটা দুটাকৈ শেষেই হ'ল আৰু এয়া মোৰ ভাত পানী ৰেডি আৰু এতিয়া দিব মানে খাব আছে আৰু চবখিনি ৰেডি আৰু এতিয়া মায়ে ভাতকেইটা বাঢ়ি দিয়াৰ পিছত খাই লৈ অকণমান ৰেষ্ট ল'ম তাৰপিছত কিনো দেখুৱাম আজিৰ দিনটো এনেকৈ গ'লে আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব আৰু এওঁ বনালে নেক্সট দিনা ৰাতিপুৱা মানে ভণ্টিৰ হাতত যাব পিঠা বনাব আৰু তাৰ কাৰণে গিলাচ পিঠা ময়ো ভাতো বনাওঁ পিঠাও কেনেকৈ কি কৰিম সেইকাৰণে এওঁ পিঠাখিনি এওঁৱে বনাই দিলে মানে মায়ে ভণ্টিৰ হাতত লৈ যাব মানে তাত লৈ যাব আৰু মই আঞ্জাখন বনালোঁ মগজ আৰু বেহাৰ দি এনেকৈ ৰৌ মাছ ৰাখিছিলে ভাতত গাইজ গুড ইভিনিং এতিয়া সময় হৈছে 5:30 বাজিল আৰু চাকি লগাব যাওঁ তাৰ আগত ভাবিলোঁ কি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কমেণ্টত জনাব কেনেকুৱা পালে আৰু নেক্সট ভিডিঅ' দিম দুদিনমান গেপ ৰাখি মানে ইমানবোৰ কণ্টেণ্ট নাথাকে না এনেই কিনো সদায় এটা বস্তু দেখুৱাই থাকিম আপোনালোকেও বৰ পাব সেইকাৰণে এই 2-3 দিনৰ মূৰত কিবা স্পেচিয়েল থাকিলে দিম আৰু এইকেইদিন কিবা কিবি বনোৱা এইবিলাকে দেখুৱালোঁ আৰু তেনেকৈ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ চেনেল নতুন হয় তেতিয়াহ'লে নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই